বৰভাগত যুৱ ছাত্ৰ পৰিষদৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান। নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয়ত দেওবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাজ্যৰ সহযোগত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বৰভাগ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। বৰভাগ AJYCPৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি দাসে আধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক তাজিমউদ্দিন আহমেদে। উক্ত অনুষ্ঠানটো উদ্বোধন কৰে AJYCPৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা তথা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপসভাপতি বিশ্বজিৎ বৰুৱাই আৰু আদৰণি ভাষণ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতাই। অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মন, কাৰ্যনিৰ্বাহক ক্ৰমে ব্ৰজেন চৌধুৰী, মনোৰাম কলিতা, জিলা সমিতিৰ সভাপতি নিৰুদ দাস, সাধাৰণ সম্পাদক যোগেশ কলিতা, প্ৰতিবিম্ব লাইভৰ সঞ্চালক তৌফিকুদ্দিন আহমেদ, বিশিষ্ট শিক্ষাবিদ তথা বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাকে আদি কৰি সংগঠনটোৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। জয় অসম। প্ৰথমতে আমাৰ বৰভাগ আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ এই আজি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু এই অনুষ্ঠানত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ সভাপতি মহোদয়ে কৈছে ইতিমধ্যে আৰু প্ৰায় 150 শতাধিক ছাত্ৰ ছাত্ৰী আহিছিল। আমি তেওঁলোকক কিতাপ লগতে মানপত্ৰ আৰু গছপুলিৰে সম্বৰ্ধনা জনাওঁ আৰু আমাৰ অনুষ্ঠানত জিলা সমিতিৰ সকলো বিষয়ববীয়া প্ৰায়সমূহ বিষয়ববীয়া লগতে আমাৰ বিশিষ্ট অতিথি হিচাপে আমাৰ লগত উপস্থিত থাকে আমাৰ বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা ছাৰ আৰু আমাৰ বাকী আঞ্চলিক সমিতিৰ সকলো সতীৰ্থৰ উপস্থিতিত আমাৰ এই অনুষ্ঠানটো জাকত জমক কৰি তুলিব পাৰিছোঁ বুলি আমি ভাবোঁ। বাকী ৰাইজে বা কি কয় সেইটো নাজানো বাৰু। ল'ৰা ছোৱালীখিনিক আমি যিমান পাৰোঁ উৎসাহ জনাবলৈ চেষ্টা কৰিছোঁ, সেইখিনি আমাৰ উদ্দেশ্য। বাকী অনুষ্ঠানটো সুখ্যাতিৰে উত্তীৰ্ণ হোৱা যিখিনি ছাত্ৰ ছাত্ৰী আহিছিল তেওঁলোকক আমি যিমান পাৰোঁ তেওঁলোকক উৎসাহ উদ্দীপনাৰ যোগেদি তেওঁলোকৰ সুদূৰ ভৱিষ্যতে তেওঁলোকে যাতে সুনাগৰিক হ'ব পাৰে। হয়, আজি বৰভাগ মহাবিদ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত বৰভাগ কলেজৰ সহযোগত 2024 বৰ্ষত শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত 60% যিখিনি ছাত্ৰ ছাত্ৰীয়ে পাৰ্চেণ্টেজ পাছ কৰিছিলে তেখেতসকলক আজি সম্বৰ্ধনা জ্ঞাপন জনোৱা হয়। এখনি মানপত্ৰ, এখন কিতাপ আৰু এটি গছপুলিৰে তেখেতসকলক সম্বৰ্ধনা জনোৱা হয়। আজি প্ৰায় 150 শতাধিক বৰভাগৰ ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু অদূৰ ভৱিষ্যতেও আমি এনেকুৱা অনুষ্ঠান কৰি যাম বুলি আশাবাদী। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।